তোমালোকক যেতিয়া কোনোবাই মাতে প্ৰথমতে জানিব লাগে কিয় মাতিছে, 2 নম্বৰ ক'ত মাতিছে, 3 নম্বৰ কিমান সময়ৰ কাৰণে, আৰু 4 নম্বৰ গুৰুত্বপূৰ্ণ যে মনত থাকিব। অকণমান সময় খোলাকে কথা পাতিম, বেছি সময় নহয়, খোলাকে, ঠিক আছে। আজিকালি তেনেকুৱাই ন, দোষ কোনোবাই কৰে আৰু শাস্তি কোনোবাই ভোগে। ওকে, তোমালোকে মোৰ কথা শুনিবা, শুনিবা মোৰ কথা, হাত ডাঙা শুনি। ওকে, থেংক ইউ। আৰু 5 মিনিট। ওকে, প্ৰথম আজি কি সভা, জোৰে কোৱা, কি সভা, কিহৰ সজাগতা সভা কোৱা? শিশু শ্ৰমিক, মাদক দ্ৰব্য নিবাৰণ আৰু বাল্য বিবাহ, বাল্য। এতিয়া গোটেইখিনিৰ কেন্দ্ৰবিন্দু কি জানা? গোটেইখিনিৰ কেন্দ্ৰবিন্দুটো হৈছে আমি সকলোৱে শিশু। তোমালোকে এতিয়া সকলোৱে শিশু। তো তোমালোকে এই 3টা কামেই পৰা বঞ্চিত থাকিব লাগিব। প্ৰথম, তোমালোকে শ্ৰমিক নহবা। কি নহবা? তোমালোকক কোনেও উপাৰ্জনৰ কামত লগাব নোৱাৰিব। উপাৰ্জনমুখী কোনো কামত তোমালোকক লগাব নোৱাৰিব, না তোমালোকৰ মা দেউতা, না তোমালোকৰ ককা আইতা, না তোমালোকৰ গাঁৱৰ কোনোবা জ্যেষ্ঠজন। যদি তোমালোকক শ্ৰমত লগাব বিচাৰে তেনেহলে কবা তোমালোকে যে মই নোৱাৰো, মই নকৰো, মোৰ দ্বাৰা নহব। প্ৰথম, শ্ৰমিক নহবা। কি নহবা? কোৱা মোৰ লগত, আমি কাৰো জোৰ জবৰদস্তি শ্ৰমিকৰ কাম নকৰো। 2 নম্বৰ, মাদক দ্ৰব্য নিবাৰণ। মাদক দ্ৰব্য মানে কি? যিবিলাক খালে নিচা হয়। কিহৰ নিচা? কিহৰ নিচা? জীৱন ধ্বংসৰ নিচা। কিহৰ নিচা? জীৱন ধ্বংসৰ নিচা। তোমালোকে গুটখা খোৱা, চাদা খোৱা, বিড়ি খোৱা, চিগাৰেট খোৱা, মদ খোৱা, সববিলাকে কি কৰে? জোৰে কোৱা, লাউডলি, কি কৰে? তোমালোকে জীৱন বিচৰা নে মৃত্যু? জীৱন বিচৰা নে মৃত্যু? সৃষ্টি নে ধ্বংস? তেতিয়াহলে এই কথা মনত ৰাখিবা, আমি কেতিয়াও মাদক দ্ৰব্য গ্ৰহণ। সঁচাকে কৈছাতো? সঁচাকে কৈছাতো? সঁচাকে কৈছা? আজিৰ পৰা প্ৰিন্সিপাল মহোদয় লক্ষ্য ৰাখিব, তেওঁলোকে কিন্তু সঁচাকে কৈছে। কলেজৰ কোনো এটা কোণত আপুনি পিক দেখিলেই আপুনি নটিচ কৰিব কোনে পিকাইছে। তোমালোকৰ আজিৰ পৰা 3rd টাইম চেকআপ আৰম্ভ। এই কলেজখনৰ কৰবাত যদি পিকোৱা, যদি ধূমপানৰ ধোঁৱা ওলাই আহি দুৰ্গন্ধ নাকত সোমায়, তেনেহলে সাৱধান। 3য় চকুৱে ওলাব, ওলালে পানিচমেন্ট নিশ্চিত। আৰু 3 নম্বৰ, বাল্য বিবাহ। কি? বিশেষকে ছোৱালীসকলক কৈছো, এতিয়া তোমালোকৰ জীয়াই থাকিবলৈ মন আছে? তোমালোকে নিজে নিজৰ ভৰিত থিয় দিবলৈ মন আছে? তোমালোকে পঢ়ি শুনি ডাক্তৰ, অফিচাৰ, ইঞ্জিনিয়াৰ হবলৈ মন আছে? তেনেহলে কি কৰিব লাগিব? পঢ়িবলৈ হলে সময় লাগিব। কি লাগিব? কিমান বছৰলৈকে লাগিব? কমেও 23 বছৰলৈকে লাগিব। কমেও 23 বছৰলৈকে কোনোবাই যদি তোমালোকক বিয়া কৰাবলৈ বাধ্য কৰায়, তোমালোকে কবা কি? নো। কি? নো। লাগলে তাৰ পৰা আঁতৰি যাবা, প্ৰটেক্ট কৰিবা, প্ৰটেষ্ট কৰিবা। মোক মানুহ হবলৈ দিয়ক, মোক জীয়াই থাকিবলৈ দিয়ক, মোৰ ভৰিত থিয় হবলৈ দিয়ক। মই কাৰো গোলাম নহম, কাৰো দাসী নহম, কাৰো চাকৰণী নহম। মই নিজে উপাৰ্জন কৰিম, মোৰ দৰাক মই নিজে বাছি ওলাম। মোৰ দৰাক, অৰ্থাৎ যাৰ লগত মই সংসাৰ পাতিম, তাক মই নিজে বাছি ওলাম আৰু উপযুক্ত সময়ত বাছি ওলাম। বাল্য বিবাহ এটা ডাঙৰ ক্ৰাইম। কিন্তু ভাল লাগিছে তোমালোকক সকলোকে দেখি। এতিয়া মূল কথাটো হৈছে যে আমাক জীয়াই থাকিব লাগে। কি লাগে? জীয়াই থাকিবলৈ হলে আমি শ্ৰমিক হব নালাগিব। কি হব নালাগিব? আমি মাদক দ্ৰব্য ভক্ষণ কৰিব নালাগিব। কি কৰিব নালাগিব? আৰু বাল্য বিবাহ যদি কোনোবাই আমাক জোৰ দিয়ে, তেনেহলে আমাৰ এটাই উত্তৰ হব, আই ডোন্ট নো। কি? তোমালোকে হাত ধৰিব লাগে, ভৰি ধৰিব লাগে, সকলো ধৰিবা, মাত্ৰ কবা মোক মানুহ হবলৈ দিয়ক। কি কবা? শুনা নাই? কি হব? কোৱা জোৰে, মোক মানুহ হবলৈ দিয়ক, মোক
নিজৰ ভৰিত থিয় দিবলৈ শিকক। মা দেউতা, তুমি চিন্তা নকৰিবা, তোমাৰ অসহায় অৱস্থাত মই সহায়ৰ হাত হ'ম, মই হেল্পিং হেণ্ড হ'ম। মনত থাকিব। এতিয়াই আজি যে আমি সজাগতা সভা ইয়াত অনুষ্ঠিত কৰিছো, সেই সজাগতা সভাৰ সাৰ্থক। এতিয়া 3টা কথা কোৱা আৰু মোৰ ভাষণ শেষ 5 মিনিট হ'ব। প্ৰথম, মই শিশু শ্ৰমিক নহওঁ। কোৱা। সকলোৱে যাৰ যাৰ মাত নাহিব মই জানিম তেওঁলোকৰ কাম কৰাৰ ইচ্ছা আছে, পইচা লাগে তাক। ঠিক আছে, মোৰ পিছত কবা, মই শিশু শ্ৰমিক নহওঁ। কৰো। মই বাল্য বিবাহত মদ পোষণ নকৰো। মই জীয়াই থাকিব বিচাৰো। মই ভাল মানুহ হ'ব বিচাৰো। মই নিজৰ ভৰিত থিয় দিব বিচাৰো। সমাজৰ এগৰাকী ভাল নাগৰিক হ'ব বিচাৰো। দেশৰ সুস্থিৰ প্ৰশাসন ব্যৱস্থাক আগবঢ়াই নিব বিচাৰো। মই দেশৰ সুনাগৰিক হ'ব বিচাৰো। ধন্যবাদ।